নমস্কাৰ নিউজ 18ৰ ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ পুনৰ গ্ৰাহকক মাধমাৰ খুদাই বৃদ্ধি পালে পেট্ৰল ডিজেলৰ দাম আৰু এই মুহূৰ্তত জনাই আছো যে এটা ডাঙৰ খবৰ যেটো কিছু দিনৰ পৰা চিন্তা কৰি থকা হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাইছিল যে গাড়ীৰ ব্যৱহাৰ কমকৈ কৰক পেট্ৰলৰ ব্যৱহাৰ কমকৈ কৰক কনভয়ত নিজেই তেওঁ কম বাহন ৰাখিছিল আৰু তাৰ ঠিক এদিন পাছতেই প্ৰতি লিটাৰ পেট্ৰলত 3 টকা 14 পইচা আৰু ডিজেলত 3 টকা 11 পইচাকৈ বৃদ্ধি পাইছে কোৱা হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত দেশত পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পাইছে এই মুহূৰ্তত জনাই আছো গুৱাহাটীত পেট্ৰলৰ দাম আজিৰ তাৰিখত যদি কবলৈ যাওঁ 101 টকা 21 পইচা হৈছে আৰু লগতে গুৱাহাটীত ডিজেলৰ দাম 92 টকা 50 পইচা হৈছে গৈ যেটো সাধাৰণ জনতাৰ কাৰণে এক হাহাকাৰ পৰিস্থিতি বুলি ক'ব লাগিব প্ৰথমতে গাখীৰৰ দাম বৃদ্ধি পাইছিল তাৰ পিছত সমগ্ৰ ৰাজ্যজুৰি এলপিজিৰ ব্যাপক নাটনি দেখিবলৈ পোৱা গৈছিল গেছৰ সিলিন্ডাৰ নাটনি হৈছিল ব্লেকত সিলিন্ডাৰ কিনিবলৈ পোৱা নাই যদি কোনোবাই কিনিছে 4-5 টকাত কিনিব লগা হৈছে আৰু কিছু ঠাইত পেট্ৰলৰ নাটনি হ'ব বুলি কোৱা হৈছিল এমাহ দুমাহ মান আগতে কিছুমান পেট্ৰল ডিপুত গ্ৰাহকৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছিল সকলোৱে ভাবিছিল কিবা নহয় কিবা এটা হ'বলৈ গৈ আছে কিন্তু এই মুহূৰ্তত যদি জনাম যে জনতাক পুনৰ মাধমাৰ খুধাই সমগ্ৰ দেশতে বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম প্ৰতি লিটাৰ পেট্ৰলত 3 টকা 14 পইচা আৰু ডিজেলত 3 টকা 11 পইচাকৈ বৃদ্ধি পাইছে আৰু কেৱল পেট্ৰল ডিজেলে নহয় সিএনজি টো 2 টকাকৈ বৃদ্ধি পাইছে সমগ্ৰ দেশত মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পাছকীয়া বুলি কোৱা হৈছে আৰু কেৱল গুৱাহাটী বুলি নহয় দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম এতিয়া 97.77 টকা হৈছে কলকাতাত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 108 টকা 74 পইচা হৈছে মুম্বাইত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 106 টকা 68 পইচা হৈছে চেন্নাইত 1 লিটাৰ পেট্ৰলৰ দাম 103 টকা 87 পইচা হৈছে গৈ গুৱাহাটীত বৰ্তমান এতিয়া যদি কবলৈ যাম 101 টকা 21 পইচা হৈছে দিল্লীত প্ৰতি লিটাৰ দাম হৈছে 90 টকা 88 পইচা সমগ্ৰ দেখতে হঠাৎ আজি পুৱাৰ ভাগৰ পৰা হাহাকাৰ লাগিছে আৰু বিশেষকৈ যিসকল গ্ৰাহকসকল আহিছে পেট্ৰল ভৰাবৰ কাৰণে তেওঁলোকে কিন্তু এই পেট্ৰলৰ অস্বাভাৱিক মূল্য বৃদ্ধি দেখি হঠাৎ তেওঁলোক আচৰিত হৈ পৰিছে কাৰণ সকলোৱে এটা কথা চিন্তা কৰিছিল যে পেট্ৰলৰ ডিজেলৰ দাম বাঢ়িব বা সকলোৱে আশা কৰি আছিল যে কমিব লাগে কিন্তু সকলোৰে মনত এটা ধাৰণা আছিল যে প্ৰধানমন্ত্ৰীয়ে যেটো আহ্বান জনাইছে সকলোকে ওয়াৰ্ক ফ্ৰম হোমৰ কথা কৈছে কিবা এটা ইংগিত দিছিল যে এটা কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব সমগ্ৰ দেশবাসী তাৰে যেন এক উকমুকনি আমি দেখিবলৈ পাইছো যে হঠাৎ কিন্তু পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পাইছে যেটোৱে সাধাৰণ যিসকল জনতা এনেও তেওঁলোকে যথেষ্ট সংকটত আছিল বিভিন্ন ধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা যদি ক'বলৈ যাম কিছু পুদিনৰ আগতে গাখীৰৰ দাম বৃদ্ধি পালে অত্যাৱশ্যকীয় প্ৰায়বোৰ সামগ্ৰীৰ দাম কিন্তু এতিয়া আকাশলংঘী তাৰ মাজতে এতিয়া পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি মানে সকলো সামগ্ৰীতে কিন্তু এতিয়া দাম বৃদ্ধি পাব আৰু ইতিমধ্যে কিছুমান প্ৰায় 30ৰ পৰা 40টা মান সামগ্ৰীৰ দাম বৃদ্ধি হ'ব বুলি ইতিমধ্যে কোৱা হৈছে আৰু এই সময়ছোৱাত যিসকল খাতি খোৱা লোক আছে সাধাৰণ লোক আছে তেওঁলোকৰ মূৰত কিন্তু পুনৰবাৰ মাধমাৰ পৰিছে আৰু অসমত যদি ক'বলৈ যাম 12 মেত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে দ্বিতীয়বাৰৰ কাৰণে তেখেতৰ নেতৃত্বত চৰকাৰ গঠন কৰিলে আৰু সেই গঠন কৰাৰ ঠিক দুদিন পিছতেই কিন্তু এবাৰ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি প্ৰতি লিটাৰ পেট্ৰলত 3 টকা 14 পইচাকৈ বৃদ্ধি পাইছে ডিজেলত 3 টকা 11 পইচাকৈ বৃদ্ধি পাইছে এতিয়া গাড়ীৰ যি বাহনসমূহ আছে তাৰ দাম বাঢ়িব সকলো সামগ্ৰীৰ দাম বাঢ়িব সেই কাৰণে জনসাধাৰণ চিন্তিত হৈ পৰিছে আৰু কোৱা হৈছে যে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ কাৰণে এনেকুৱা ধৰণৰ এটা পাছকীয়া দেখিবলৈ পোৱা গৈছে কিছুদিন আগলৈকে এতিয়া গুৱাহাটী বা বিভিন্ন ধৰণৰ আমাৰ যি ৰাজ্যৰ বিভিন্ন জিলাসমূহত কিন্তু এতিয়া এলপিজি নাটনি আমি দেখিবলৈ পাইছিলো পূৰ্বতে কোনোবাই যদি গেছসমূহ বিচাৰিলে পোৱা গৈছিল এটা গেছৰ সিলিন্ডাৰ নাটনি হৈছে ব্যাপক নাটনি হৈছে আৰু বিশেষকৈ গুৱাহাটীৰ দৰে যিবোৰ ঠাই আছে সেই ঠাইসমূহত প্ৰত্যেক ঘৰ মানুহৰ ঘৰত কিন্তু গেছৰ কানেকচন নাই আৰু তেনেবোৰ লোকৰ কাৰণে কিন্তু এতিয়া অধিক এটা সংকট আহি পৰিছে আৰু তাৰ মাজতে এবাৰ পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধিৰ কাৰণে সকলো আমাৰ যিবোৰ হোটেলসমূহ আছে তাতো সকলো সামগ্ৰীৰ দাম বৃদ্ধি পাব প্ৰতিখাজ ভাতৰ দাম বৃদ্ধি পাব সেই কাৰণে আটাইতকৈ বেছি এই ক্ষেত্ৰত প্ৰভাৱিত হ'ব সাধাৰণ লোকসকল যিসকল ধনী লোক আছে তেওঁলোকৰ কথাটো কিছু পৃথক হয় কিন্তু যিসকল খাতি খোৱা লোক আছে তেওঁলোকৰ কাৰণে কিন্তু এটো চিন্তাৰ সময় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিন আগতে এটা ইংগিত দিছিল তেওঁ কৈছিল যে এটা কঠিন পৰিস্থিতিৰ মানে কোভিডৰ দৰে এটা কোভিড কালৰ দৰে পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে সেই কাৰণে সমগ্ৰ দেশবাসীক তেওঁ সজাগ হৈ থাকিবলৈ কৈছিল আৰু নিজকে
প্ৰস্তুত কৰিবলৈ কৈছিল তেনে কঠিন পৰিস্থিতিৰ কাৰণে আৰু হয়তো তেওঁ এইটো কথা জানিছিল যে আমেৰিকা ইৰাণৰ যি যুদ্ধ আছে হৰমুজ প্ৰণালীক লৈ যি টনাজোৰা চলি আছিল তেল পৰিবাহী যিবোৰ আবার তাৰ পৰা যিবোৰ টেংকাৰসমূহ আহে বা ট্ৰেলাৰসমূহ আহে লগতে এলপিজি কঢ়িয়াই অনা যিবোৰ জাহাজ আছে সেইবোৰ হৰমুজ প্ৰণালীৰ মাজে আহিবলৈ পৰা নাছিল আৰু তেনে ক্ষেত্ৰত কিন্তু এতিয়া পুনৰবাৰ সাধাৰণ জনতাৰ কাৰণে এটা ভয়ংকৰ খবৰ বুলি কম এই মুহূৰ্তত যে গ্ৰাহকৰ মূৰত পুনৰ মাধমাৰ খুদাই সমগ্ৰ দেশজুৰি বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম আজি পুৱাৰ ভাগত যিসকল লোকে পেট্ৰল ডিপুলৈ গৈছে তাত তেওঁলোকে পেট্ৰলৰ প্ৰতি লিটাৰ তেওঁলোকে দেখি তেওঁলোকৰ চকু কপালত উঠিছে হঠাৎ কেনেকৈ দাম বৃদ্ধি পাইছে সকলোৰে মনত এইটো প্ৰশ্ন হৈছে গুৱাহাটীত কিন্তু এই মুহূৰ্তত যদি কোনোবাই তেল ভৰাবলৈ যাব তেন্তে গুৱাহাটীত 101 টকা 21 পইচাত 1 লিটাৰ তেওঁলোকে পেট্ৰল পাব মাত্ৰ আৰু ডিজেলৰ ক্ষেত্ৰত যদি কম 92.50 পইচা 92 টকা 50 পইচা দি তেওঁলোকে 1 লিটাৰ ডিজেল কিনিব লাগিব আৰু পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি মানে সকলো সামগ্ৰীতে মূল্য বৃদ্ধি হ'ব হেতু সকলোৱে জানে কাৰণ যাতায়াতৰ ক্ষেত্ৰত পেট্ৰল ডিজেলৰ ব্যৱহাৰ হয় যেতে যিবোৰ সামগ্ৰী কঢ়িয়াই নিয়া বাহনসমূহ আছে সেই সামগ্ৰীসমূহ কঢ়িয়াই নিয়া বাহনসমূহৰ যেতিয়া যাতায়াতৰ ক্ষেত্ৰত তেল ভৰাবলৈ যাব তেতিয়া প্ৰতিবিধ সামগ্ৰীতে কিন্তু 1 টকা 2 টকা বা 50 পইচা 25 পইচাকৈ কিন্তু সামগ্ৰী বৃদ্ধি পাব আৰু সেই কাৰণে চিন্তাৰ কাৰণ হৈছে আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা আমাৰ মন্তব্য আহিছে শিৱসাগৰ তিনিচুকীয়া ডিব্ৰুগড় এই নামনি অসমৰ বিভিন্ন জিলাৰ পৰা আমাৰ যিসকল সাংবাদিক আছে তেওঁলোকে যেতিয়া পেট্ৰল ডিপুসমূহলৈ গৈছে তাত কিন্তু গ্ৰাহকসকল তীব্ৰ অসন্তুষ্টি তেওঁলোকে প্ৰকাশ কৰিছে তেওঁলোকে এটা কথা কৈছে যে এনেকৈ যদি প্ৰতিবিধ সামগ্ৰীৰ মূল্য বৃদ্ধি পাই থাকে তেন্তে কেনেকৈ তেওঁলোকে জীয়াই থাকিব সেইটো এটা ডাঙৰ কথা খাটি খোৱা যিসকল সাধাৰণ দোকানীসকল আছে বা পদপথৰ যিসকল দোকানী আছে তেওঁলোকে কিছুদিনৰ পৰা গেছৰ চিলিণ্ডাৰৰ কাৰণে তেওঁলোকে যুঁজি থাকিব লগা হৈছিল অৱশেষত পিছৰ পৰ্যায়ত তেওঁলোকে জেনটেন সেই চিলিণ্ডাৰৰ যিটো নাটনি আছিল সেইটো পূৰণ কৰিবলৈ তেওঁলোক সমৰ্থ হৈছিল তাৰ মাজত কিন্তু হঠাৎ আজি পুনৰ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ দাম আৰু পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পোৱাৰ লগে লগে কিন্তু সকলো ফালে এক হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে আৰু মই ইতিমধ্যে কৈছো আকৌ এবাৰ জনাই দিছো যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে পুনৰবাৰ সমগ্ৰ দেশতেই পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পাইছে পেট্ৰলত প্ৰতি লিটাৰ 3 টকা 14 পইচা আৰু ডিজেলত 3 টকা 11 পইচাকৈ বৃদ্ধি পাইছে গুৱাহাটীত যদি আজিৰ ডেটত আপুনি আজিৰ তাৰিখত যদি তেল ভৰাবলৈ যায় এতিয়া 101 টকা 21 পইচাত ভৰাব লাগিব 1 লিটাৰ পেট্ৰল আৰু ডিজেলৰ দাম হৈছে 92 টকা 50 পইচা এজন গ্ৰাহকৰ মন্তব্য আহিছে মই শুনাই লব বিচাৰিছো এতিয়া ভৰাবলতে তেতিয়াহে গম পাইছোঁ এনে শুনি আছিলোঁ যে দামটো বাঢ়িব বুলি কিন্তু এতিয়া মই স্কুলত থ'ব গৈছিলোঁ আহি এতিয়া ভৰাবলতে তেতিয়াহে গম পাইছোঁ বাঢ়িলেওতো উপায় নাই আমি নিজৰ কামৰ কাৰণেতো আমি ভৰাবই লাগিব যাবই লাগিব নিশ্চয় ক'ব লাগিব এটা কথা যে বা উল্লেখ কৰিব লাগিব যে যদিও বা পেট্ৰলৰ দাম বা ডিজেলৰ দাম বৃদ্ধি হৈছে তথাপি নিজৰ যিসমূহ কাম আছে নিজৰ কামসমূহ সমাপন কৰিবলৈ যাব লাগিব নিজৰ কামলৈ সকলো যাবই লাগিব কিন্তু এই যে যি দাম বৃদ্ধি বা পেট্ৰলৰ যি 3 টকা 14 পইচা বৃদ্ধি পাইছে ডিজেলৰ সমান্তৰালভাৱে 3 টকা 11 টকা বৃদ্ধি পাইছে সমান্তৰালভাৱে যদি চাওঁ ইন্ধনৰ ক্ষেত্ৰত CNG দামো কিন্তু 2 টকা পৰ্যন্ত বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে গতিকে এই কথাবোৰে যে ভাৰতবৰ্ষৰ যিসকল নাগৰিক আছে সাধাৰণ ৰাইজৰ মাজত প্ৰভাৱ পেলাব সাধাৰণ ৰাইজৰ যে কিছু পৰিমাণে হ'লেও অসুবিধাৰ সন্মুখীন হ'ব সেই কথা নিশ্চিত হৈ পৰিছে গতিকে